ইফালে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ নিক্ষেপ কৰিলে ভাৰতৰ প্ৰতিনিধিয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মজিয়াত ভাৰতে উদঙালে পাকিস্তানৰ ভণ্ডামি পাকিস্তানে ভাৰতৰ সাধাৰণ লোকক লক্ষ্য কৰি লোৱাৰ কথা প্ৰকাশ কৰিলে ভাৰতে একে সময়তে পাকিস্তানে সন্ত্ৰাসবাদক সহযোগিতা আগবঢ়াই অহাৰ কথাও প্ৰকাশ কৰিলে ভাৰতৰ প্ৰতিনিধিয়ে পাকিস্তানত সন্ত্ৰাসবাদী ঘাটিসমূহ সাধাৰণ লোকৰ বসতিৰ সুবিধাৰে পাকিস্তানে সাধাৰণ নাগৰিকক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰি অহা বুলি ভাৰতৰ प्रतिनिधि गराकीয়ে प्रमाण दाঙি ধৰে ৰাষ্ট্ৰসংঘৰ ভাৰতৰ স্থায়ী प्रतिनिधि পাৰফথানী হাৰিছে পাকিস্তানৰ বিৰুদ্ধে অভিযোগ আনি প্ৰকাশ কৰে যে শেহতীয়াকৈ পাকিস্তানে ভাৰতৰ সীমান্তত কৰা গোলাবৰ্ষণৰ ফলত প্ৰায় 20 গৰাকী নিৰীহ লোকে প্ৰাণ হেৰুৱায় আহত হয় প্ৰায় 80ৰো অধিক লোক একে সময়তে পাকিস্তানে সীমান্তৰ ধৰ্মীয় স্থান আৰু চিকিৎসালয়সমূহ লক্ষ্য কৰি লোৱা বুলি অভিযোগ উত্থাপন কৰে পাকিস্তানৰ ভিন্ন স্থানত থকা লস্কৰী তৈবা জেইশ-ই মহম্মদ আৰু হিজবুল মুজাহিদিনৰ দৰে সন্ত্ৰাসবাদী শিবিৰত ভাৰতে আক্ৰমণ কৰাৰ বিপৰীতে পাকিস্তানে ধৰ্মীয় স্থান চিকিৎসালয় আদি আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ৰাষ্ট্ৰসংঘৰ ভাৰতৰ স্থায়ী প্ৰতিনিধি গৰাকীয়ে পাকিস্তানী সন্ত্ৰাসবাদীয়ে 26/11 মুম্বাই আক্ৰমণৰ পৰা পেহেলগাম নৰসংহাৰলৈ সংঘটিত কৰি অহা প্ৰতিটো কুটাঘাতমূলক কাৰ্যকলাপৰ কথাও উল্লেখ কৰে